এই ভিডিওটোত আমি আলোচনা কৰিম অসমৰ পাঠভিত্তিকৰ প্ৰশ্ন উত্তৰখিনি। সো এতিয়া আমাক 1 নম্বৰৰ প্ৰশ্নটো দিছে যোনটো আমাৰ ইমান প্ৰয়োজন নাই। সো এতিয়া আমি 2 নম্বৰৰ পৰা কোৱেশ্চন আনসাৰখিনি কৰিম। সো 2 নম্বৰৰ প্ৰথম প্ৰশ্নটো আমাক দিছে লেখকে কোনখন ঠাইক স্বৰ্গটো অধিক জন্মভূমি বুলি কৈছে। সো উত্তৰটো আমি লিখিম যে লেখকে অসমক স্বৰ্গটো অধিক জন্মভূমি বুলি কৈছে। সো ইয়াৰ পিছত আমাক খটোত দিছে প্ৰাচীন কালত আমাৰ ৰাজ্যক কোনছোৱাক হোমাৰ পীঠ বোলা হৈছিল। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে প্ৰাচীন কালত আমাৰ ৰাজ্য সুমেৰু বা দেৱলোকৰ তলত থকা নিমিত্তে বোধ কৰো এখণ্ডক চোৱাক হোমৰ পীঠক বোলা হৈছিল। সো ইয়াৰ পিছত আমাক গ নম্বৰটো দিছে যে ইতিহাসৰ মতে কাৰ ৰাজত্ব কালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অসম হয়। সো উত্তৰটো আমি লিখিম যে ইতিহাসৰ মতে আহোমসকলৰ ৰাজত্ব কালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অসম হয়। সো ইয়াৰ পিছত আমাক ঘ নম্বৰটো দিছে আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগে। সো উত্তৰটোত আমি লিখিম যে আমাৰ সকলো শক্তি দেশৰ সেৱাত লগাব লাগে। সো ইয়াৰ পিছত আমাক ঙ নম্বৰটো দিছে ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত কি বুলি লিখিছিল। সো উত্তৰটো আমি লিখিম যে ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত ASAM বুলি লিখিছিল। সো ইয়াৰ পিছত আমাক প্ৰথম চটোত দিছে যে অসমক কোনে অসম দেশ বুলি কৈছিল। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে অসমক মুছলমান বুৰঞ্জী লেখকে অসম দেশ বুলি কৈছিল। সো ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত দিছে উত্তৰ লিখা। সো প্ৰথম প্ৰশ্নটোত আমাক দিছে প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তৃত আছিল। সো উত্তৰটো আমি লিখিম যে প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা বংগোপসাগৰলৈকে বিস্তৃত আছিল। সো ইয়াৰ পিছত আমি খটোত লিখিম খটোত আমাক দিছে যে সৌম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক কি বোলা হৈছিল। সো উত্তৰটো আমি লিখিম যে সৌম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক সৌম্য বা হোম বোলা হৈছিল। সো ইয়াৰ পিছত আমাক গ নম্বৰটো দিছে হোমাৰৰ হোমসকলে স্নানজাতীয় লোকসকলক কি বুলি মাতিছিল। সো উত্তৰটোত আমি লিখিম যে হোমাৰৰ হোমসকলে স্নানজাতীয় লোকসকলক আহোম বা অসম বুলি মাতিছিল। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে যে চুকাফা ৰজাই কি পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল। সো উত্তৰটোত আমি লিখিম যে চুকাফা ৰজাই পাটকাই পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল। সো ইয়াৰ পিছত আমাক দিছে 4 নম্বৰখিনিত দিছে যে ক অংশত শব্দখিনি আছে আৰু গ অংশত শব্দখিনি আছে। সো এতিয়া আমি ক অংশৰ যোনটো শব্দ মিলিব গ অংশৰ লগত সেইটো আমি খ অংশত লিখিব লাগে। মানে এইটো কৈছে মানে তোমালোকে মিলাই ল'বা। সো মেইন এইটো মিলাই লোৱাটোৱে বেছি ভাল হ'ব সো খ অংশত লিখাতকৈ। সো প্ৰথমতে আমাক প্ৰথম ৱৰ্ডটো দিছে যে চিৰস্মৰণীয়। সো এইটো আমি চিৰস্মৰণীয়টো মিলাম সদায় মনত ৰাখিবৰ যোগ্য লাষ্টৰ আগৰটোৰ লগত। তাৰপিছত দিছে কীৰ্তিকলাপ। সো কীৰ্তিকলাপটো আমি মিলাম যে ভাল কামৰ পৰিচয়সূচক কাৰ্যাৱলী। তাৰপিছত দিছে আহুপুৰুষাৰ্থটো আমি একেবাৰে ফাৰ্ষ্টটোৰ লগত মিলাম প্ৰাণপণৰ চেষ্টা। সো তাৰপিছত আমাক দিছে অনুসন্ধান। সো অনুসন্ধান মানে হৈছে গভীৰভাৱে তথ্য বিচাৰি চোৱা বা অন্বেষণ। তাৰপিছত আমাক দিছে স্বতন্ত্ৰ মানে হৈছে স্বাধীন। তাৰপিছত দিছে সন্তোষটো আমি একেবাৰে লাষ্টটোৰ লগত মিলাম সেইটো হৈছে আনন্দ বা হৰ্ষ। সো ইয়াৰ পিছত আমাক একেবাৰে লাষ্টটোত দিছে উটো আমি মিলাম মাটিৰ তলৰ পৰা পানী ওলোৱা বাট বা বিন্ধা। সো এইকেইটা হৈ গ'ল মিলোৱাখিনি। তাৰপিছত আমাক 5 নম্বৰখিনিত দিছে উত্তৰ লিখা। সো প্ৰথম প্ৰশ্নটোত আমাক দিছে অসম নামৰ উৎপত্তি কেনেকৈ হ'ল। সো উত্তৰটো আমি লিখিম যে যেতিয়া স্নানজাতীয় চুকাফা ৰজাই পাটকাই পৰ্বত পাৰ হৈ আহি উজনি অসম অধিকাৰ কৰে তেতিয়া হোমাৰৰ হোমসকলে স্নানজাতীয় লোকবিলাকক আহোম বা অসম বুলিছিল। আহোম বা অসম জাতিয়ে এই দেশ অধিকাৰ কৰিলত ইয়াৰ নামো অসমৰ আহোম বা অসম এইদৰে স্নানজাতি মানুহৰ মুখত উচ্চাৰিত হ'ল। সো এইটোৱে হৈ গ'ল ইয়াৰ আনচাৰটো। ইয়াৰ পিছত আমাক খটোত দিছে বৰ্তমান অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছে। সো উত্তৰটো আমি লিখিম যে আৰ্য আৰু অনাৰ্য সংমিশ্ৰণত অনেক জাতি আৰু উপজাতি মিলি বৰ্তমান অসমীয়া জাতিটো গঠিত হৈছে। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে অসমীয়া জাতিক এটা আদৰ্শ জাতিৰূপে গঢ়িবলৈ আমি কি কৰা উচিত। সো উত্তৰটো আমি লিখিম যে অসমীয়া জাতিক এটা আদৰ্শ জাতিৰূপে গঢ়ি তুলিবলৈ আমি প্ৰথমে আমাৰ ভাষা আৰু সাহিত্য উন্নতি সাধন কৰিব লাগিব। সাধাৰণ শিক্ষাৰ সোঁত প্ৰবলৰূপে বোৱাই নিব লাগিব আৰু ধৰ্ম নীতিৰ বিমল কিৰণেৰে গোটেই দেশখনক আলোকিত কৰিব লাগিব। সো এইটোৱে হৈ গ'ল আনচাৰটো। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কাম কৰিব লাগে। সো উত্তৰটোত আমি লিখিম যে অসমত আৰ্য আৰু অনাৰ্য সংমিশ্ৰণত অনেক জাতি আৰু উপজাতি মিলি
বৰ্তমান অসমীয়া জাতি গঠিত হৈছে অসমৰ ভাষা সাহিত্য বুৰঞ্জী লোকতত্ত্ব সমাজতত্ত্বৰ প্ৰবৃত্তি বিষয় সকলো আমোদৰ বিশেষকৈ শিক্ষিত ডেকাসকলৰ আলোচনা আৰু অনুসন্ধানৰ বিষয় হ'ব লাগিব পুৰণি সাধু ফকৰা সাঁথৰ নাম গীত মালিতা ভাওনা সভা ক্ৰিয়া কৌতুক পুৰণি মন্দিৰ দৌল দেৱালয় আদি তথ্য সংগ্ৰহ কৰা উচিত সো ইয়াৰ পিছত আমাক 6 নম্বৰটোত দিছে যে বিভিন্ন কালত অসমক কি নামে জনা গৈছিল ক অংশ লগত খ অংশ মিলোৱা সো মানে অসমক কি নামে জনা গৈছিল সো প্ৰথমটোত আমাক দিছে ইংৰাজৰ শাসনকালত সো ইংৰাজৰ শাসনকালত আমি গম পাই যে ASAM বুলি জনা গৈছিল সো তাৰ পিছত দিছে বৈদিক যুগত আমি কৈছিলো প্ৰাকী দেশ তাৰ পিছত আমাক দিছে পৌৰাণিক যুগত আমি কৈছিলো প্ৰাগজ্যোতিষ তাৰ পিছত আমাক দিছে তান্ত্ৰিক যুগত আমি কৈছিলো কামৰূপ বুলি তাৰপিছত বৰ্তমান যুগত আমি জানো বৰ্তমান আমি কি বুলি কওঁ অসম বুলি কওঁ সো আৰু মুছলমানৰ শাসনকালত কৈছিলে অসমৰ দেশ বুলি সো এইকেইটা হৈ গ'ল ক অংশ লগত খ অংশ মিলোৱা এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা সো ইয়াৰ পিছত আমাক 7 নম্বৰ প্ৰশ্নটোত দিছে তলৰ কথা কেইহাৰী তাৎপৰ্য বহলাই লিখোৱা সো ইয়াত মানে তাৎপৰ্য ব্যাখ্যা কৰা লিখিব দিছে সো প্ৰথম প্ৰশ্নটোত আমাক কৈছে আগেই নিজৰ ক্ষুদ্ৰ নিজক বৰ নৈ নিচিনা বেগৱতী কৰিব পাৰিলে নিজৰাই নিজে গৈ সাগৰত লগ মিলিব পাৰিব সো ইয়াৰ উত্তৰটো আমি লিখিম যে এই কথাষাৰৰ অৰ্থ হ'ল প্ৰথমে নিজৰ সৰু কামটো ডাঙৰ কামৰ নিচিনাকৈ কৰিলে সেই সৰু কামটোৱে এদিন ডাঙৰ কাম হৈ পৰিব অৰ্থাৎ আমি যদি সাধাৰণ কাম এটা সহজে হ'ব বুলি ভাবি এৰি দিব নালাগে যদি আমি সাধাৰণ কামটোকে ডাঙৰ কামৰ নিচিনাকৈ কষ্ট কৰি কৰোঁ সেয়াই এদিন অধিক ডাঙৰ কামৰ সমান হৈ পৰিব সো এইটোৱে আমাৰ তাৎপৰ্য ব্যাখ্যা কৰা সো ইয়াৰ পিছত আমাক ছেকেণ্ডটোত দিছে সো ইয়াৰ পিছত আমাক খ নম্বৰ প্ৰশ্নটোত দিছে যে সৰুটি হৈহে সংসাৰত সৰকিব পাৰি ভেম আৰু আলাসেৰে উদগতি কৰিব নোৱাৰি সো ইয়াৰ আমি আনসাৰটো লিখিম যে এই উক্তিটোৱে বুজাইছে যে জীৱনত আগুৱাই যাবলৈ আৰু সফল হ'বলৈ বিনয়ী হোৱা অতি প্ৰয়োজন অহংকাৰ আৰু নিজক ডাঙৰ বুলি ভবাটোৱে কেতিয়াও মানুহক আগুৱাই নিব নোৱাৰে বৰং ই পিছলৈ ঠেলিহে দিয়ে ইয়াৰ পিছত আমাক ভাষা অধ্যয়নক খ নম্বৰ পাৰ্টটোত দিছে যে সো ইয়াৰ পিছত আমাক 8 নম্বৰখিনিত দিছে অসম পাত্ৰীৰ পৰা তলৰ শব্দবোৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা মানে বিপৰীত শব্দ লিখিব দিছে প্ৰথমটো দিছে পৰাধীন সো পৰাধীনৰ বিপৰীত হয় স্বাধীন তাৰপিছত দিছে অসন্তোষৰ বিপৰীত হয় সন্তোষ সো বিদেশ দিছে বিদেশৰ বিপৰীত হয় স্বদেশ তাৰপিছত অনুচিত দিছে অনুচিতৰ বিপৰীত হয় উচিত তাৰপিছত নিৰানন্দ দিছে বিপৰীত আনন্দ হ'ব তাৰপিছত বৰ্জন দিছে বৰ্জনৰ বিপৰীত গ্ৰহণ সো এইকেইটা হৈ গ'ল বিপৰীত শব্দ অৰ্থ তাৰপিছত 9 নম্বৰখিনিত দিছে সন্ধি গঠন কৰা আৰু ভাঙা সো দুটা পাৰ্ট দিছে সো প্ৰথমতে যোগ কৰিব দিছে যথাযোগ অৰ্থ সো যদি যোগ কৰোঁ আমি পাম যথাৰ্থ সেনেকৈ বিদ্যাযোগ আলয় বিদ্যালয় উদযোগ গতি উদগতি তাৰপিছত উদ্যোগ যাপন উদযাপন হ'ব সেনেকৈ ভাঙিব লাগে নেক্সটটো ভঙাটোত আমি প্ৰথমটোত দিছে দেৱালয় সো আমি মিলাম দেৱযোগ আলয় তাৰপিছত নৰেন্দ্ৰ দিছে এইটো আমি মিলাম নৰযোগ ইন্দ্ৰ তাৰপিছত উন্নতি দিছে উন্নতিটো আমি মিলাম উদ্যোগ নতি তাৰপিছত উদ্ভৱ দিছে একেটাই উদ্যোগ ভৱ সো এইকেইটা আছিলে সন্ধি ভাঙা আৰু পাতা সো ইয়াৰ পিছত আমাক 10 নম্বৰখিনিত দিছে যে তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজা সো বাক্য ৰচনা কৰিব দিছে প্ৰথম দিছে অসম সো আমি বাক্য ৰচনা কৰিলোঁ যে মোৰ জন্মভূমিখনৰ নাম অসম সো ইয়াৰ পিছত আমাৰ ছেকেণ্ড শব্দটোৱে দিছে জন্মভূমি সো বাক্য ৰচনা আকৌ কৰিলোঁ যে অসম হৈছে আমাৰ জন্মভূমি তাৰপিছত দিছে জনাজাত সো বাক্য ৰচনাত লিখিছোঁ আহোমসকলৰ দিনতে আমাৰ ৰাজ্যখনৰ নাম অসম বুলি জনাজাত হ'ল সো ইয়াৰ পিছত আমাক দিছে অনুসন্ধান সো বাক্য ৰচনা লিখিলোঁ অপৰাধীক বিচাৰি আৰক্ষীয়ে অনুসন্ধান চলাইছে ইয়াৰ পিছত দিছে সংগ্ৰহটো লিখিছোঁ যে পুথিভঁৰালত কিতাপ সংগ্ৰহ কৰা হয় ইয়াৰ পিছত আমাক দিছে সংসাৰটো লিখিছোঁ যে মানুহে সুখী সংসাৰ গঢ়িবলৈ চেষ্টা কৰিব লাগে বা চেষ্টা কৰে সো ইয়াৰ পিছত আমাক 11 নম্বৰ প্ৰশ্নটো দিছে তলৰ শব্দকেইটাৰ প্ৰত্যয় ভাঙি দেখুওৱা সো এতিয়া আমাক প্ৰথমটো দিছে শাৰীৰিকটো যদি আমি প্ৰত্যয় ভাঙো আমি পাম শৰীৰ যোগ ইক
তাৰপিছত দিছে দৈহিক দৈহিকটো আমি যদি ভাঙো দেহ যোগ ইক হ'ব তাৰপিছত হেনেকে মৌখিকটো মুখ যোগ ইক হ'ব তাৰপিছত সামাজিক আছে হেতু সমাজ যোগ ইক হ'ব সো এইকিটা আছিলে প্ৰত্যয় ভাঙা তাৰপিছত গ নম্বৰখিনিত দিছে মানে গ নম্বৰ জ্ঞান সম্প্ৰসাৰণৰ 12 নম্বৰটো আমাক দিছে দেশৰ সেৱা কৰা মানে দেশৰ বাবে কৰা সকলো সৰুবৰ কাম তোমালোকে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী হিচাপে কেনেদৰে দেশৰ সেৱা কৰিবা সো আমি মানে তোমালোকে কেনেকৈ সেৱা কৰিবা দেশখনৰ ছাত্ৰ হিচাপে আমি লিখিছো টোটাল পইণ্ট কেইটামান লিখিছো সো ফাৰ্ষ্টটোত লিখিছো যে আমি বিদ্যালয়ৰ নিয়ম শৃংখলা মানি চলিব লাগিব সো সেকেন্ডটো আমি লিখিছো যে সমাজৰ সেৱামূলক কামত অংশগ্ৰহণ কৰা 3 নম্বৰটোত আমি লিখিছো জ্ঞান অৰ্জন কৰা আৰু দেশৰ উন্নয়নৰ বাবে নিজকে যোগ্য কৰি তোলাটো দেশৰ প্ৰতি এক ডাঙৰ সেৱা সো ইয়াৰ পিছত আমি 4 নম্বৰটোত লিখিছো যে শিক্ষক শিক্ষয়িত্ৰী সহায় কৰা আৰু বিদ্যালয়ৰ নিয়ম কানুন পালন কৰাৰ দৰে সৰুবৰ কাম কৰিব পাৰে সো এইকিটা টোটাল আমি 4টা পইণ্ট লিখিলো যে আমি এনেকে ছাত্ৰ-ছাত্ৰী হৈ কেনে দেশৰ সেৱা কৰিব পাৰো সো ইয়াৰ পিছত আমাক 13 নম্বৰটোত দিছে আহোম ৰজাৰ দিনৰ কি কীৰ্তিচিহ্ন আমি এতিয়াও দেখিবলৈ পাওঁ নামবোৰ লিখা সো ইয়াৰ উত্তৰটোত আমি লিখিম যে আহোম ৰজাৰ দিনৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ শিৱসাগৰ শিৱদৌল জয়সাগৰ জয়দৌল চৰাইদেউ ৰাজ মৈদাম নামদাঙৰ শিলৰ হাকু গৌৰীসাগৰ মোমাইকটা গড় আদি কীৰ্তিচিহ্ন আমি এতিয়াও দেখিবলৈ পাওঁ সো ইয়াৰ পিছত আমাক 14 নম্বৰ প্ৰশ্নটোত দিছে যে এই পাঠটো আৰু ও মোৰ আপোনাৰ দেশ গীতটোৰ লেখকজনৰ নাম লিখি তেখেতৰ দেশ সেৱাৰ বিষয়ে কেইহাৰিমান বাক্য লিখা সো আমি এই কথাটো জানো যে এই লেসনটো লিখিছিলে লক্ষীনাথ বেজবৰুৱাই আৰু ও মোৰ আপোনাৰ দেশটো লক্ষীনাথ বেজবৰুৱাই লিখিছিলে সো এতিয়া আমি উত্তৰটো লিখিম যে এই পাঠটো আৰু ও মোৰ আপোনাৰ দেশ গীতটিৰ লেখকজনৰ নাম হ'ল ৰসৰাজ লক্ষীনাথ বেজবৰুৱা আৰু তেওঁ বিষয় লিখিব কৈছে সো আমি লিখিম ৰসৰাজ লক্ষীনাথ বেজবৰুৱাই নিজৰ সাহিত্য লেখনিৰ মাধ্যমেৰে অসমীয়া মানুহৰ মাজত জাতীয়তাবোধৰ শক্তিশালী কৰিছিল যি তেওঁৰ দেশ সেৱাৰ এক উল্লেখযোগ্য অৱদান সো এইকিটা আছিল কোৱেশ্চন আনসাৰ